সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো প্ৰশ্ন কাকত সলিউশনৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2025-26 মাজুলী ডিস্ট্ৰিক্টৰ সোশিয়েল সায়েন্সৰ ক্লাস 10ৰ প্ৰশ্ন কাকতখন আৰু ইয়াৰ আমি যিবিলাক 1 মাৰ্কৰ কুৱেশ্যন 45টা তাৰ আমি সলিউশন কৰিম। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ হ'ল জৰ্জ সিজহম। ইয়াত 4টা অপশন দিয়া আছে, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ ডি জৰ্জ সিজহম। কুৱেশ্যন নম্বৰ 2 1906 চনৰ 11 মাৰ্চত জাতীয় শিক্ষা পৰিষদৰ গঠন হৈছিল। 4টা অপশন দিয়া আছে, দিল্লীত, মুম্বাইত, মাদ্ৰাছত, কলিকতাত। ইয়াৰ শুদ্ধ অপশনটো হৈছে কলিকতাত। তাৰপিছত ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত অজীৱীয় সম্পদ মানে এইফালে এ বি চি ডি, সেইফালে 1 2 3 4 ৰোমান আখৰত আমি মিলাব লাগে আৰু তলত চোৱা এ, অপশন বি, অপশন চি, অপশন ডি চোৱা মিলাই দিয়া আছে। আমি তাৰ পৰা শুদ্ধ যিটো মিলোৱা অপশন সেইটো আমি বাছি উলিয়াম। চোৱা এ নম্বৰ হৈছে অজীৱীয় সম্পদ যিটো হয় কয়লা। বি নম্বৰ হৈছে নৱীকৰণযোগ্য সম্পদ। ইয়াত থকা অপশনৰ ভিতৰত এইটো হ'ব নম্বৰ 1 মানুহ। চি নম্বৰ ব্যক্তিগত সম্পদ, সেইটো হ'ব ভাল চৰিত্ৰ আৰু জাতীয় সম্পদ হৈছে শিক্ষানুষ্ঠান। সো অপশন বি হৈছে তোমালোকৰ কাৰেক্ট আনসাৰ। 4 নম্বৰ লক্ষ্মী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল সৰলা দেৱীয়ে। অপশন এ। 5 নম্বৰ তলত দিয়া বিবৃতি এ আৰু কাৰণ দুটা পঢ়ি শুদ্ধ বিবৃতিটো বাছি উলিওৱা। বিবৃতি এ মানুহক মানৱ সম্পদ হিচাপে অভিহিত কৰা হয়। শুদ্ধ, বিবৃতিটো শুদ্ধ, মানুহক মানৱ সম্পদ হিচাপে অভিহিত কৰা হয়। আৰু কাৰণ হৈছে প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন। এইটো শুদ্ধ। ইয়াৰ অপশন 4টাৰ যিটো চি নম্বৰ এ আৰু আৰ দুয়োটাই শুদ্ধ, কিন্তু আৰ এৰ শুদ্ধ বিৱৰণী হয়। এই চি নম্বৰটো তোমালোকৰ শুদ্ধ আনসাৰ। 6 নম্বৰ কুৱেশ্যন ইংৰাজী ফেডাৰেশ্যন শব্দটো প্ৰকৃততে কোনটো ভাষাৰ শব্দ আছিলে? 4টা অপশনৰ ভিতৰত যিটো বি নম্বৰ আছে লেটিন ভাষা, সেইটো তোমালোকৰ শুদ্ধ। 7 নম্বৰ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যাসমূহ হ'ল শস্য উৎপাদন হ্ৰাস কৰা, সাগৰ পৃষ্ঠৰ উত্থান, মৰুকৰণ। ওপৰৰ আটাইকেইটা, এই ওপৰৰ আটাইকেইটা হৈছে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যাসমূহ। সো অপশন ডি টো তোমালোকৰ ৰাইট আনসাৰ। 8 নম্বৰ কুৱেশ্যন মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি 5টা পৰ্যায় লিখা। ক্ৰমবিকাশৰ ধাৰা অনুসৰি 5টা পৰ্যায় হ'ল বি নম্বৰ বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা, কাগজী মুদ্ৰা। সো বি নম্বৰটো তোমালোকৰ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 9 1950 চনৰ 26 জানুৱাৰীত সংবিধান কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত তলৰ কোনকেইটা শব্দ নাছিল? যিবিলাক নেকি পিছত সংশোধনী কৰি এড কৰা হৈছিলে, সেইটো হৈছে অপশন ডি সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। কুৱেশ্যন নম্বৰ 10 ব্ৰিটিছে টিকট কৰ প্ৰচলন কৰিছিল 1858। অপশন বি। বুগুটা কোনখন দেশৰ ৰাজধানী? কলম্বিয়াৰ। 12 নম্বৰ 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল উকিয়াং নংবাই। অপশন চি। অসমৰ জনসংখ্যাৰ ঘনত্ব অধিক থকা জিলাখন হৈছে কামৰূপ মেট্ৰ' জিলা, য'ত নেকি জনসংখ্যাৰ ঘনত্ব অধিক অসমৰ ভিতৰত। কুৱেশ্যন নম্বৰ 14 অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হৈছে মিচিং জনজাতি। অপশন বি। 15 নম্বৰ কুৱেশ্যন গঠন অনুসৰি শব্দৰ ভাগ দুটা হ'ল জীৱীয় আৰু অজীৱীয় সম্পদ। অপশন নম্বৰ চি। 16 নম্বৰ কুৱেশ্যন তলত দিয়া প্ৰশ্নসমূহৰ পৰা কুৱেশ্যন নম্বৰ 16 তলত দিয়া বিকল্পসমূহৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা। ইয়াত 1 নম্বৰ দিয়া আছে অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা আৰু 2 নম্বৰ দিয়া আছে দ্বৈত নাগৰিকত্ব। সো ইয়াৰ যিটো অপশন ডি 1 আৰু 2 উভয়ে অশুদ্ধ। 17 নম্বৰ কুৱেশ্যন তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিলে? এন মাধৱ ৰাও সংবিধানৰ সদস্য আছিলে খচৰা কমিটিৰ।
কে.এন. মুন্সিও আছিলে, ডিপি খৈতানো আছিলে, কিন্তু ডক্টৰ সুশীলানন্দ সিনহা নাছিলে। সো অপশ্যন বিটো হৈছে তোমালোকৰ কাৰেক্ট আনসাৰ। 18 নম্বৰ কুৱেশ্যন, তলৰ গেছবোৰৰ ভিতৰত কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে? সালফাৰ ডাই অক্সাইড, অপশ্যন নম্বৰ ডি। তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? বৰটোকোলা হৈছে বিলুপ্তপ্ৰায় প্ৰাণী। 20 নম্বৰ কুৱেশ্যন, তলত দিয়া বিকল্পবোৰৰ পৰা মুদ্ৰাৰ মুখ্য কাৰ্য দুটা চিনাক্ত কৰা। 1 নম্বৰত দিয়া আছে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। 2 নম্বৰ মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। 3 নম্বৰ মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। আৰু 4 নম্বৰ মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। সো এ নম্বৰ অপশ্যন যিটো আছে, অৰ্থাৎ নম্বৰ 1 এণ্ড নম্বৰ 2 যিটো ওপৰত দিয়া আছে, এই দুটা তোমালোকৰ শুদ্ধ। নম্বৰ এ নম্বৰ অপশ্যনটো তোমালোকৰ শুদ্ধ। তাৰপিছত হৈছে চিডবিৰ মুখ্য কাৰ্যালয় আছে লক্ষ্ণৌত, অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 22, তোমালোকে কুৱেশ্যন নম্বৰ 22টো মিলাবা আৰু ইয়াৰ শুদ্ধ আনসাৰ তলৰ কমেণ্ট বক্সত জনাবা। আৰু 23 হৈছে প্ৰত্যক্ষ দাবী দিৱস পালন কৰা হৈছিল। 16 আগষ্ট 1946, অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 24, তলৰ কোনখন কংগ্ৰেছ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিলে? এইটো হৈছিলে অপশ্যন নম্বৰ বি, লাহোৰ অধিৱেশনত। কুৱেশ্যন নম্বৰ 25, ইটালীৰ অন্তৰ্গত এখন নদীৰ নাম হ'ল অপশ্যন নম্বৰ চি, পু। 26, মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা অসমৰ পৰা অংশগ্ৰহণ হৈছিলে। মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ পৰা অংশ লৈছিলে লীলাধৰ বৰুৱা, অপশ্যন নম্বৰ ডি। হেমকো ৰচনা কৰিছিল হেমচন্দ্ৰ বৰুৱা, অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 28, এছিয়া আৰু আফ্ৰিকা মহাদেশৰ সীমা নিৰ্ধাৰণ কৰিছে, অপশ্যন নম্বৰ বি, লোহিত সাগৰে। কুৱেশ্যন নম্বৰ 29, ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াৰ যিটো চি নম্বৰ অপশ্যন আছে, এ 3 যাব অসমত বাংলা ভাষাৰ প্ৰচলন 1836। বি হৈছে 4, অসম ছাত্ৰ সন্মিলনৰ জন্ম হৈছে 1960 চনত। আৰু চি হৈছে 1, সদৌ অসম ৰায়ত সভা 1933। এণ্ড ডি হৈছে 2, যোৰহাট সাৰ্বজনিক সভা 1884 চনত। সো অপশ্যন নম্বৰ চিটো হৈছে তোমালোকৰ কাৰেক্ট। কুৱেশ্যন নম্বৰ 30, অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হৈছে চাহ উদ্যোগ, অপশ্যন নম্বৰ ডি। অসমৰ চাহ কিমান তোমালোকৰ বিখ্যাত জানাই, সো চাহ উদ্যোগ। কুৱেশ্যন নম্বৰ 31, হেৰাকা আন্দোলন সংগঠিত হোৱা ৰাজ্যখন হৈছে, অপশ্যন নম্বৰ বি, নাগালেণ্ড। ৰাজতৰংগিনীৰ ৰচক হৈছে কলহন, অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 33, 2015 চনত গঠিত নীতি আয়োগৰ অধ্যক্ষ হৈছে, অপশ্যন নম্বৰ বি, ভাৰতৰ প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 34, অন্ধ্ৰপ্ৰদেশৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ হৈছে কুচিপুড়ি, অপশ্যন নম্বৰ চি। 35 নম্বৰ কুৱেশ্যন, যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি আছিলে ৰাজা নৰনাৰায়ণ সিংহ, অপশ্যন নম্বৰ ডি। 36 নম্বৰ কুৱেশ্যন চোৱা, 2010 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত সন্নিৱিষ্ট হোৱা নতুন ধাৰণা হৈছে, অপশ্যন নম্বৰ বি, 3টা। 37 নম্বৰ কুৱেশ্যন, যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য আৰু লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ বেছি তাক প্ৰতীক মুদ্ৰা বুলি কোৱা হয়, অপশ্যন নম্বৰ বি। 38 নম্বৰ কুৱেশ্যন, তলৰ কোনকেইটা উক্তি ফুলগুৰিৰ ধাবাৰ লগত জড়িত? ইয়াৰ যিটো অপশ্যন নম্বৰ 1 আছে, চৰকাৰে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল, এইটো। তাৰপিছত 2 নম্বৰ হৈছে তামোল পাণৰ ওপৰত চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল। আৰু যিটো 4 নম্বৰ আছে, কৃষকসকলে চিংগাৰক হত্যা কৰিছিলে। এই
তিনিটা পইণ্ট হৈছে শুদ্ধ চ' অপশ্যন নম্বৰ চি তোমালোকৰ কাৰেক্ট 39 নম্বৰ কুৱেশ্যনত ক অংশৰ লগত খ অংশ মিলোৱা আছে চ' ইয়াত তোমালোকৰ যিটো এ নম্বৰ দিয়া আছে প্ৰশান্ত মহাসাগৰ এইটো হৈছে 5000 মিটাৰ অপশ্যন 3 নম্বৰত আছে খ অংশৰ আৰু তাৰপিছত আটলান্টিক মহাসাগৰ হৈছে 3000 মিটাৰ খ অংশৰ চোৱা আৰু উত্তৰ মহাসাগৰ হৈছে 3500 মিটাৰ আৰু ভাৰত মহাসাগৰ হৈছে 4000 মিটাৰ চ' অপশ্যন এ নম্বৰটো হৈছে তোমালোকৰ কাৰেক্ট 40 নম্বৰ কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যা আৰু অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হৈছে গুৱাহাটী শিলচৰ ডিব্ৰুগড় যোৰহাট অপশ্যন নম্বৰ এ কাৰেক্ট 41 নম্বৰ তলৰ বিবৃতি এ আৰু কাৰণ দুটা পঢ়ি শুদ্ধ বিকল্পটো বাছি লোৱা বিবৃতি এ দিয়া আছে চোৱা মৰুকৰণৰ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে আৰু কাৰণ দিয়া আছে মৰুকৰণৰ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদিকা শক্তি হ্ৰাস কৰে আৰু মৰুভূমিৰ কাষৰীয়া বা দূৰৰ ভূমিভাগকো মৰুভূমিলৈ ৰূপান্তৰিত কৰে ইয়াৰ এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ বিৱৰণী চ' 20 নম্বৰটো শুদ্ধ আনচাৰ কুৱেশ্যন নম্বৰ 42 তলৰ কোনখন বিশ্ববিদ্যালয়ৰ চৌহদক গোপীনাথ বৰদলৈৰ নগৰ নামে জনাজাত গুৱাহাটী বিশ্ববিদ্যালয় 43 নম্বৰ কুৱেশ্যন তলৰ কোনটো তৃতীয় বৃত্তিৰ অন্তৰ্ভুক্ত নহয় খনিজ সম্পদ আহৰণ অপশ্যন নম্বৰ চি 44 নম্বৰ কুৱেশ্যন 1935 চনৰ ভাৰত চৰকাৰ আইনখনে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিলে শুদ্ধ আৰু সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিলে এইটো শুদ্ধ চ' উভয় শুদ্ধ অপশ্যন নম্বৰ এটো হৈছে কাৰেক্ট 45 নম্বৰ কুৱেশ্যন ক অংশৰ লগত খ অংশ মিলোৱা বহুদেৱ কুটুম্ব কম এইটো হৈছে মহোপনিষদ 3 নম্বৰ খ অংশত আছে বি নম্বৰ হৈছে অহিংসা পৰম ধৰ্ম এইটো হৈছে মহাভাৰতত আছে খ নম্বৰত 1 নম্বৰত আৰু সত্যমেৱ জয়তে এইটো হৈছে মুণ্ডক উপনিষদ আৰু ডি নম্বৰ হৈছে জননী জন্মভূমিস্য স্বৰ্গাদপতি গৰিয়হী এইটো হৈছে ৰামায়ণ চ' অপশ্যন নম্বৰ এটো হৈছে কাৰেক্ট প্ৰশ্ন কাকতখনৰ খ অংশত চোৱা 2 নম্বৰীয়া 3 নম্বৰীয়া 4 নম্বৰীয়া আৰু বহুত কুৱেশ্যন আছে তোমালোকে এবাৰ চাই লোৱা আৰু মই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ